সেন্সাস বা লোকগণনা আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে কেনেকৈ কৰিব আপুনি এই ভিডিঅ'টো চালে সম্পূৰ্ণ প্ৰসেস সম্পূৰ্ণ তথ্য আপুনি বুজি পাব তাতে যেহেতু 34টা কোৱেশ্চন থাকে বা 34টা অপচন থাকে সেইখিনি আপুনি কেনেকৈ ফিল আপ কৰিব আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব তেতিয়াহে আপুনি বুজি পাব সো দেৰি নকৰি আপুনি মোবাইল স্ক্ৰিনত যাওক আৰু মই দেখাই আছো কেনেকৈ আপোনালোকে সেন্সাসৰ ডাটাখিনি বা সেন্সাস আপোনালোকৰ মোবাইলৰ জৰিয়তে নিজৰ ঘৰৰ তথ্যখিনি কেনেকৈ আপুনি নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰে আপোনাৰ মোবাইলৰ জৰিয়তে আপুনি কেনেকৈ স্বগণনা অৰ্থাৎ সেন্সাসত আপুনি নিজৰ ঘৰৰ তথ্যসমূহ কেনেকৈ আপুনি আপডেট কৰিব ৱেবছাইটত মই সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰসেস মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছো আপুনি পোনপ্ৰথমতে আপুনি যাব লাগিব আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত যোৱাৰ লগে লগে আপুনি সাৰ্চ কৰিব লাগিব সেন্সাস তাৰ মানে SE তাৰপিছত ডট সেন্সাস সো ইয়াতে যেটো লিংক আপোনালোকে দেখা পাইছে এই লিংকটোত আপোনালোকে এই লিংকটো তাতে ক্লিক কৰিব লাগিব মই অলৰেডি এটো লিংকত মানে গৈছো আগে পিছে সো মোৰ তাত আগতীয়াকৈ আহি গৈছে আপোনালোকে এই লিংকটো সাৰ্চ কৰি ল'ব বা এন্টাৰ কৰি ল'ব মই এটা সাৰ্চ কৰি আছো এনেকুৱাকৈ অপচনটো আহিব মই ষ্টেটটো সিলেক্ট কৰি ললো মই যাৰ নামত কৰিব খুজি আছো সেই পৰিয়ালটোৰ এইজন হল হেড অফ ফেমিলি তেওঁৰ ইমেইল আইডিটো হল এইটো তেওঁৰ ইমেইল আইডি মোবাইল নাম্বাৰ দি আছো তাৰপিছত ক্যাপচাটো বহাব লাগিব এই ক্যাপচাটো সবৰ ক্ষেত্ৰত বেলেগ বেলেগ আহিব পাৰে আপুনি যদি ক্যাপচাটো ধৰিব পৰা নাই কি আখৰ আছে আপুনি খলাব পাৰে ইয়াত অপচন আছে এটো ক্লিক কৰিলে ক্যাপচাটো খলনি হৈ গ'ল এনেকৈ আপুনি OTP এটা যাব সেই মোবাইলটো যেটো নাম্বাৰ আপুনি এন্টাৰ কৰিছে মোৰ মোবাইলত OTPটো আহি গ'ল এতিয়া আকৌ ক্যাপচাটো বহাব লাগিব এতিয়া ভেৰিফাইড ক্লিক কৰিব লাগিব ক্যাপচাটো মোৰ ভুল হৈছে সো আকৌ মই এন্টাৰ কৰি আছো এতিয়া হৈ গ'ল এতিয়া ইয়াত কিছুমান ইনষ্ট্ৰাকচন আছে আপোনালোকে ভালকৈ পঢ়ি চাব মই ঠিক আছে বুলি দিলো তো মই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিম ডিস্ট্ৰিক্টটো দৰং হয় সো সাৰ্চ কৰিলে আহি যায় দৰং তাৰপিছত মই পিন কোডটো সিলেক্ট কৰি আছো ইয়াৰে পিন কোডটো মই পিন কোড সিলেক্ট কৰিলো তাৰপিছত ইয়াতে আপোনাৰ গাঁৱৰ নামটো লিখি দিব মই যাটো কৰি আছো তাৰ গাঁৱৰ নামটো মই দি আছো দিয়াৰ লগে লগে মেপটোৱে নিজাকৈ লোকেশনটো লৈ ল'ব সো ইয়াত আপুনি বিচাৰিব লাগিব ক'ত আছে আপোনাৰ ঘৰটো হয় ইয়াত সেভ হৈ গ'ল এতিয়া মই হয় বুলি দিম এইখিনি আপুনি কোৱেশ্চনবিলাক আহিছে এইখিনি কেয়াৰফুলি আপোনালোকে ফিল আপ কৰিব লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি এওঁটো যাটো মই ফিল আপ কৰি আছো তাতো মাটি হয় মজিয়াটো মাটিৰে নিৰ্মিত তাৰপিছত গাঁথনি নথকা ইয়াত আছে লোকপিয়ল গৃহ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি বাঁহ আদি দি নিৰ্মাণ কৰা আছে তেওঁৰ কেঁচা ঘৰ হয় লোকপিয়ল গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি ইয়াতে প্লাষ্টিক আছে বাঁহ আছে কাঠ আছে মই বাঁহটো দিলো ইয়াৰ যেটো হয় হেতু দিলো ইয়াত এই লোকপিয়ল গৃহটোৰ অৱস্থা জৰাজীৰ্ণ হৈ আছে সো মোৰ এখিনি আছিল মই এখিনি ফিল আপ কৰি দিলো তেওঁটো এতিয়া সেভ কৰি দিলো হয় বুলি দিলো তাৰপিছত ইয়াত নেক্সট অপচন এটা আহিছে যে পৰিয়ালটোত নিয়মিত বাস কৰা লোকৰ মুঠ সংখ্যা তেওঁৰ 1 হয় তেওঁৰ কোনো নাই আৰু বাকি ইয়াত অসমীয়া আপোনালোকে ইয়াতে টাইপ কৰিব পাৰে বা নিজে যদি আপোনাৰ মোবাইলত কিবোৰ্ডত অসমীয়া আছে ইয়াৰ পৰাও হ'ব এনেকৈ কৰিলে হৈ যাব তাৰপিছত পৰিয়ালৰ মুৰব্বী লিংগ কি হয় এটো যাৰ নামত কৰি আছো তেওঁ লিংগটো কি হয় এটো পুৰুষ হয় ইয়াতে আছে যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি তেনেহলে এইবিলাকত ক্লিক কৰিব লাগিব এটো যেহেতু এটো জাতিত নহয় অন্যান্য ইয়াত আছে এটো ক্লিক কৰি দিলো ঘৰটোৰ মালিকাধীনৰ স্থিতি এটো নিজা না বেলেগৰ হয় নিজা বাস কৰা কোঠাৰ সংখ্যা কিমান ইয়াত আছে মই ইয়াত দুটা বুলি দিলো ইয়াত অপচন আছে পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতিৰ সংখ্যা কিমান নাই 0 বুলি দিলো তাৰপিছত আগলৈ যাম খোৱা পানীৰ উৎস ইয়াত আপোনালোকে পানীটো কৰ পৰা খাই এটো আছে মই দমকল দিলো তাৰপিছত প্ৰাপ্ত খোৱা পানীৰ উৎস
ঘৰৰ ভিতৰতে আপোনাৰ ঘৰখনৰ চৌহদৰ ভিতৰতে আছে নে বেলেগত আছে এইটো ক্লিক কৰিব লাগিব। মই ইয়াত ক্লিক কৰিলোঁ চৌহদৰ ভিতৰত। তাৰপিছত পোহৰৰ উৎস কাৰেণ্ট আছে বিজুলী সেইটো দিলোঁ। শৌচালয়ৰ উপলব্ধতা ইয়াত শৌচালয় নাই, চ' এইটো মই দিলোঁ। শৌচালয়ৰ প্ৰকাৰ ইয়াত আছে যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থাযুক্ত শৌচালয়, যিহেতু ইয়াত নাই চ' মই ইয়াত মুক্ত নলাত মলমূত্ৰ পেলোৱা যন্ত্ৰৰ দ্বাৰা আছে। অন্য পদ্ধতিত মই ক্লিক কৰি দিলোঁ। আচ্ছা, শৌচালয় যিহেতু নাই, মই নাই বুলি দিছোঁ, এইটো আৰু ফিল আপ কৰিব নালাগে। পেলনীয়া পানী যোৱা নলাৰ সংযোগ নলা নাই। চৌহদৰ ভিতৰত গা ধোৱা ব্যৱস্থা নাই। ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু LPG গেছ সংযোগ নাই, ইয়াৰ নাই, চ' সেইকাৰণে মই নাই দিছোঁ। আপোনালোকৰ যিটো হয় সেইটো ফিল আপ কৰি দিব আপোনালোকে। ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন এইটো খৰি হয়, চ' এইটো মই দিলোঁ। তাৰপিছত ছেভ আৰু আগবাঢ়ক এইটো ক্লিক কৰিলোঁ, হয় বুলি দিলোঁ। এতিয়া আছে ৰেডিঅ' নাই। দূৰদৰ্শনটো এইটো কি হয় এইটো নাই। তাৰপিছত ইণ্টাৰনেটৰ উপলব্ধতা আছে, মোবাইল আছে। লেপটপ নাই। টেলিফোন মোবাইল আছেনে নাই, এইটো মোবাইল আছে। তাৰপিছত আছে চাইকেল স্কুটি নাই, একোৱেই নাই। কাৰ জীপ ভেন নাই। পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্য শস্য চাউল হয়। তাৰপিছত ছেভ কৰি দিলোঁ। এতিয়া তেওঁৰ গোটেই প্ৰিভিউখন আহি গ'ল। এতিয়া এই প্ৰিভিউটো ভালকৈ চাব লাগিব, আৰু যদি কিবা ভুল আছে এইখিনি ইয়াতে শুদ্ধ কৰা অপশ্যন আছে, শুদ্ধ কৰিব লাগিব। ইয়াত বাৰু শুদ্ধ কৰিব লগা একো নাই, চ' মই আৰু শুদ্ধ নকৰোঁ। মই এতিয়া নিশ্চিত কৰি দিলোঁ, হৈ গ'ল। এইটোৱে হ'ল ৰেফাৰেঞ্চ নম্বৰ। চ' এইটোৱে দি এতিয়া অফিচাৰ আহিলে আপোনালোকে এইটো দেখুৱাই দিলে হৈ যাব। এইটো আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি ৰাখিব। মই এইটোক এতিয়া PDF কৰি ল'ম। PDF কৰি ল'লোঁ। চ' এনেকুৱাকৈ আপোনালোকে নিজে নিজৰ ঘৰৰ চেঞ্চাছটো কৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাই আছে গ্ৰামীণ প্ৰটেক্ট চেনেল ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ এইখিনিয়ে, ধন্যবাদ, জয় অসম।